মই কন্দৰ্পক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। ৰাজপথত নিয়ম নমনা ই ৰিক্সা চালকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষীয়ে বৃহৎ অভিযান চলাইছে। আৰক্ষীৰ অভিযানত শ শ ই ৰিক্সা চালক জালত পৰিছে আৰু ই ৰিক্সা চালকৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। যিহেতু ই ৰিক্সা যধে মধে চলোৱাৰ ফলতে ৰাজপথত যধে মধে ই ৰিক্সা চলোৱাৰ ফলতে সৰুবৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ আছে আৰু এইবাৰ একশ্যন মোডত নামি পৰিছে যান বাহন আৰক্ষী আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শ শ ই ৰিক্সা চালক আৰক্ষীৰ জালত পৰিছে, হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। জনাইছে বিগ ব্ৰেকিং জনাইছে এই মুহূৰ্তত নিয়ম উলংঘনকাৰী ই ৰিক্সা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰক্ষীৰ জোৰদাৰ অভিযান আৰু আৰক্ষীৰ অভিযানত শ শ ই ৰিক্সা চালক জালত পৰিছে। ই ৰিক্সাৰ মমতালি আৰু নিয়ম উলংঘনৰ ফলত বৃদ্ধি পাইছে সৰুবৰ পথ দুৰ্ঘটনা। দলগাঁও যান বাহন আৰক্ষীৰ ৰাজপথত বিশেষ অভিযান, বৃহৎ অভিযান আৰক্ষীৰ ফালৰ পৰা আৰু মাছ ৰাস্তাত গাড়ী ৰখোৱা বিপৰীত দিশে চলোৱা আৰু অতিৰিক্ত যাত্ৰী উঠোৱাৰ অভিযোগত শ শ চালক আৰক্ষীৰ জালত পৰিছে। আৰক্ষীৰ অভিযানত নিয়ম ভংগকাৰী ই ৰিক্সা চালকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। এতিয়া বৃহৎ পৰিমাণৰ জৰিমনা বিহিছে আৰক্ষীয়ে। পথচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ধাৰাবাহিকভাৱে চলি থাকিব অভিযান। ই ৰিক্সাৰ অটপালিৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। দলগাঁৱত তীব্ৰ অভিযান দেখিবলৈ পোৱা ই ৰিক্সাৰ মমতালি আৰু নিয়ম উলংঘনৰ ফলত সৃষ্টি হৈছে সৰুবৰ ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ভয়ংকৰ পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ই ৰিক্সা চালকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশ। পথচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। নিয়ম উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দলগাঁৱত আৰক্ষীৰ জোৰদাৰ অভিযান। আৰক্ষীৰ অভিযানত নিয়ম ভংগকাৰী ই ৰিক্সা চালকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশ। আমি জনাইছো দলগাঁৱত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নিয়ম ভংগকাৰী ই ৰিক্সা চালকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ জৰিমনা বিহিছে। ই ৰিক্সা মমতালি আৰু নিয়ম উলংঘনৰ ফলত বৃদ্ধি পাইছে সৰুবৰ দুৰ্ঘটনা। সৰুবৰ দুৰ্ঘটনা ৰোধৰ বাবে চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। দলগাঁও যান বাহন আৰক্ষীৰ বৃহৎ অভিযান, মাছ ৰাস্তাত গাড়ী ৰখোৱা, বিপৰীত দিশে চলোৱা আদিক লৈ এতিয়া কঠোৰ হৈ পৰিছে আৰক্ষী। আৰক্ষীৰ অভিযানত নিয়ম ভংগকাৰী ই ৰিক্সা চালকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশ। আমি দৃষ্টান্ত দেখুৱাইছো শ শ ই ৰিক্সা চালক আৰক্ষীৰ জালত পৰিছে। আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বৃহৎ পৰিমাণৰ জৰিমনা বিহিছে প্ৰশাসনে। শ শ ই ৰিক্সা চালকক ধৰি লৈ আনিছে। ই ৰিক্সাৰ মমতালিৰ বাবে ভয়ংকৰ দুৰ্ঘটনা বিগত দিনত সংঘটিত হৈ আহিছে নিয়ম উলংঘনকাৰী ই ৰিক্সা চালকৰ বিৰুদ্ধে। এবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দলগাঁৱত আৰক্ষীৰ জোৰদাৰ অভিযান। নিয়ম নামানিলে ভয়ংকৰ বিপদত পৰিব। নিয়ম নমনাকৈ ৰাজপথত এতিয়াৰ পৰা মুকলিকৈ ই ৰিক্সা চলাব নোৱাৰিব। নিয়ম উলংঘা কৰাৰ ফলতে এতিয়া ই ৰিক্সা য'তে ত'তে চলোৱাৰ ফলত যধে মধে চলোৱাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে ৰাজ্যত। আৰু এবাৰ ই ৰিক্সাৰ মমতালিৰ বিৰুদ্ধে নিয়ম উলংঘনৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে দলগাঁও যান বাহন আৰক্ষী। দলগাঁও যান বাহন আৰক্ষীৰ জালত পৰিছে এতিয়া শ শ ই ৰিক্সা জালত পৰিছে। সকলোকে বৃহৎ পৰিমাণৰ জৰিমনা বিহিছে এতিয়া প্ৰশাসনৰ ফালৰ পৰা। দলগাঁও ই ৰিক্সাৰ অটপালি যান বাহন আৰক্ষীৰ তীব্ৰ অভিযান। নিয়ম ভংগকাৰী ই ৰিক্সা চালকৰ মাজত দেখিবলৈ পোৱা গৈছে হোৱা দোৱা। দলগাঁৱত যান বাহন আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছে। ই ৰিক্সাৰ অটপালিৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। ই ৰিক্সাৰ মমতালি আৰু নিয়ম উলংঘনৰ ফলতে বৃদ্ধি পাইছে সৰুবৰ পথ দুৰ্ঘটনা। দলগাঁও আৰক্ষী ৰাজপথত বিশেষ অভিযান, মাছ ৰাস্তাত গাড়ী ৰখোৱাৰ বিপৰীত দিশে চলোৱা, অতিৰিক্ত যাত্ৰী উঠোৱাৰ অভিযোগতে শ শ চালক আৰক্ষীৰ জালত পৰিছে। আৰক্ষীৰ অভিযানত নিয়ম ভংগকাৰী ই ৰিক্সা চালকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশ। এতিয়াৰ পৰা যধে মধে ই ৰিক্সা চলাব নোৱাৰিব। যধে মধে ই ৰিক্সা চলালে বিপদত পৰিব আপুনি। ৰাজপথত যধে মধে ই ৰিক্সা চলাব নোৱাৰিব। প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। বৃহৎ পৰিমাণৰ জৰিমনা বিহা হৈছে। দলগাঁৱত আৰক্ষীৰ যান বাহন আৰক্ষীৰ বৃহৎ অভিযান। নিয়ম উলংঘনকাৰী ই ৰিক্সা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দলগাঁৱত আৰক্ষীৰ জোৰদাৰ অভিযান। আমি দৃষ্টান্ত দেখুৱাইছো শ শ ই ৰিক্সা চালক আৰক্ষীৰ জালত পৰিছে। কিয়নো যধে মধে ই ৰিক্সা চলোৱাৰ ফলতে এতিয়া ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱা দেখিবলৈ পোৱা যায়। দলগাঁৱত ভালেকেইটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে ই ৰিক্সাৰ অটপালিৰ বাবে। দলগাঁৱত ই ৰিক্সাৰ অটপালিৰ বিৰুদ্ধে যান বাহন আৰক্ষীৰ তীব্ৰ অভিযান। চালকৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। একাংশ ই ৰিক্সাৰ মমতালিৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছে। সৰুবৰ ভালেকেইটা দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজ্যত ই ৰিক্সাৰ অটপালিৰ বাবে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় আৰু যান বাহন আৰক্ষীয়ে অভিযান চলাই শ শ ই ৰিক্সা চালকক এতিয়া ই ৰিক্সা জব্দ কৰিছে।
আৰু শ শ ই ৰিক্সা চালকক বৃহৎ পৰিমাণৰ জৰিমনা বিহিছে আৰু ই ৰিক্সা চালকৰ মাজত হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে নিয়ম উলংঘা কৰা ই ৰিক্সা চালকৰ মাজত তীব্ৰ হাহাকাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ অভিযোগ বিগত সময়ছোৱাত দলগাঁও অঞ্চলৰ ই ৰিক্সাৰ সংখ্যা স্বাভাৱিকভাৱে বৃদ্ধি পাইছে আৰু নীতি বহিৰ্ভূতভাৱে নিয়ম নীতি নমনাকৈ তেওঁলোকে ৰাস্তাত হঠাৎ গাড়ী ৰখাই দিয়ে বিপৰীত দিশৰ পৰা অহা গাড়ী চলাই দিয়ে অতিৰিক্ত যাত্ৰী লৈ যায় তেওঁলোকে ৰিক্সাত আৰু তাৰ ফলতেই অঞ্চলত সৰু বৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে বিগত দিনত যাৰ বাবে সাধাৰণ পথচাৰীৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰাৰ ক্ষেত্ৰত চৰম নিৰাপত্তাহীনতাত ভুগিছে আৰু বাৰম্বাৰ অনুৰোধ কৰিছিলে অভিযোগ উত্থাপন কৰিছিল আৰক্ষীক সমগ্ৰ অঞ্চলবাসী আৰু ইয়াৰ পাছতে যান বাহন আৰক্ষীয়ে কঠোৰ তীব্ৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু শ শ ই ৰিক্সা চালক এইবাৰ আৰক্ষীৰ জালত পৰিছে আৰক্ষীৰ ফালৰ পৰা বৃহৎ পৰিমাণৰ জৰিমনা বিহিছে যান জঁট সমস্যা সমাধানৰ বাবে অভিযান ধাৰাবাহিকভাৱে চলাই থাকিবলৈ অনুৰোধ জনাইছে এতিয়া প্ৰশাসনক ৰাইজে এই অভিযান ধাৰাবাহিকভাৱে চলি থাকিব ই ৰিক্সাৰ মৰ্মতালি নিয়ম উলংঘনৰ ফলত বৃদ্ধি পাইছে যিহেতু সৰু বৰ দুৰ্ঘটনা ই ৰিক্সাৰ মৰ্মতালিৰ বিৰুদ্ধে অভিযান ধাৰাবাহিকভাৱে চলি থাকিব এতিয়াৰ পৰা ই ৰিক্সা চলাব নোৱাৰিব ৰাজপথত যধে মধে ৰিক্সা চলাব নোৱাৰিব দলগাঁৱত এতিয়াৰ পৰা যধে মধে ই ৰিক্সা চলাব নোৱাৰিব ই ৰিক্সাৰ অটপালিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যান বাহন আৰক্ষীৰ ফালৰ পৰা এইবাৰ নিয়ম নামানিলে যদি নিয়ম নামানে তেনেহ'লে আৰক্ষীৰ জালত পৰিব যান বাহন আৰক্ষীৰ জালত পৰিব আৰু বৃহৎ পৰিমাণৰ জৰিমনা বিহিব যান বাহন আৰক্ষীৰ ফালৰ পৰা নলবাৰীত কঠোৰ হৈ পৰিছে যান বাহন আৰক্ষী আৰু শ শ ই ৰিক্সা চালক যান বাহন আৰক্ষীৰ জালত পৰা দেখিবলৈ পোৱা গৈছে মাছ ৰাস্তাত গাড়ী ৰখোৱা বিপৰীত দিশে চলোৱা অতিৰিক্ত যাত্ৰী থোৱাৰ অভিযোগ উত্থাপন কৰিছিলে ৰাইজৰ ফালৰ পৰা আৰু সৰু বৰ ভালেকেইটা দুৰ্ঘটনা সংঘটিত হৈছিলে ই ৰিক্সা চালকৰ বাবে আৰু এই ৰিক্সা চালকৰ মৰ্মতালিৰ বাবে দুৰ্ঘটনা সংঘটিত যিহেতু হৈ আহিছিলে ৰাইজৰ অভিযোগৰ পিছতে এতিয়া অভিযান চলাইছে নিয়ম নমনা ই ৰিক্সা চালকৰ বিৰুদ্ধে অভিযান চলাইছে কঠোৰ হৈ পৰিছে এতিয়া যান বাহন আৰক্ষী দলগাঁও যান বাহন আৰক্ষীৰ ৰাজপথত বিশেষ অভিযান চলাই যান বাহন আৰক্ষীৰ ফালৰ পৰা জব্দ কৰিছে শ শ ই ৰিক্সা